কাগজৰ নোটৰ সলনি প্লাষ্টিকৰ নোট হ'ব বুলি চৰ্চা চলিছে। কিন্তু এই যে কাগজৰ নোট বুলি কোৱা হয়, আচলতে বৰ্তমান চলি থকা এই নোটবোৰ কাগজেৰে নবনায়। যদি কাগজেৰে বনালেহেঁতেন ইমান টান নহ'লহেঁতেন। এই নোটবোৰ ফালি চালে কাগজৰ দৰে নাফালে, কাগজৰ দৰে নজ্বলে আৰু পানীত পৰিলেও কাগজৰ দৰে কোমল হৈ নাযায়। যদি কাগজেৰে নবনায় তেনেহ'লে কিহেৰে বনায়? এই নোটবোৰ 100% কটনেৰে বনোৱা হয়। আৰু এটা কথা, এই নোটৰ পিছফালে যদি চাওঁ, ধৰক এই 100 টকীয়া বা 500 টকীয়া নোটটো, তাৰ পিছফালে 15টা ভাষাত লিখা থাকিব এই 100 টকা বা 500 টকা বুলি। কিন্তু আমাৰ সংবিধানততো 22টা ভাষা আছে, কিন্তু এই 15টা ভাষাই কিয়? এই 15টাৰ লগত আৰু 2টা যোগ দিব পাৰি, অৰ্থাৎ 17টা, কাৰণ ইংলিছ আৰু হিন্দীটো নোটৰ ওপৰত লিখা থাকে। ইয়াৰ কাৰণটো এনেকুৱা যে এখন ৰাজ্যত 2টা বা 3টা ভাষা আছে সংবিধানত থকা, যেনে অসমীয়া, বড়ো, ঝাৰখণ্ডত, বিহাৰত মৈথিলী, চান্থালীও আছে, ইফালে হিন্দীও জানে। গতিকে গোটেই ভাৰতীয় মানুহে বুজিব পৰাকৈ এটা এটা ভাষা লোৱা হৈছে। এনেকৈ লওঁতে হৈছেগৈ 17টা ভাষা। কিন্তু এই 15টা ভাষাৰ ভিতৰত যদি চাওঁ, অসমীয়া ভাষাটো প্ৰথমতে আছে। কিন্তু কিয়? কাৰণ ইয়াত ইংলিছ এলফাবেট মতে সজোৱা আছে। প্ৰথমতে অসমীয়া, তাৰপিছত বাংলাৰ বি, তাৰপিছত গুজৰাটৰ জি, আৰু লাষ্টত আছে উৰ্দু অৰ্থাৎ ইউ। আৰু এটা কথা, নোটৰ কাষত যে থাকে এই লাইনবোৰ, সেই লাইনবোৰ থাকে দৃষ্টিশক্তি নথকা লোকসকলৰ বাবে। মানে সেই লাইনকেইডাল অকণমান ওখকৈ থাকে। 100 টকীয়া নোটত থাকে 4ডাল লাইন, 200 টকীয়া নোটত থাকে 4ডাল লাইন আৰু 2টা চাৰ্কল, ইফালে 500 টকীয়া নোটত থাকে 5ডাল লাইন। কিন্তু 100 টকাৰ তলৰ নোট অৰ্থাৎ 50 টকীয়া, 20 টকীয়া, 10 টকীয়া নোটত এইবোৰ লাইন নাথাকে। তাৰ আঁৰৰ কথাটো এনেকুৱা ধৰণৰ, এই লাইনবোৰ প্ৰিণ্ট কৰোঁতে যি টেকন'লজি লাগে তাত যথেষ্ট খৰচ বেছি হয়। আৰু ডাঙৰ নোটৰ ক্ষেত্ৰত এই লাইন দিয়াটো খুব প্ৰয়োজন হৈ পৰে, কাৰণ তেনে লোকৰ ভুল হ'লে যথেষ্ট ক্ষতি হ'ব পাৰে। গতিকে অকল 100 টকীয়া, 200 টকীয়া আৰু 500 টকীয়া নোটৰ ক্ষেত্ৰতহে এই লাইনবোৰ দিয়া হয়।